নিফটিয়ে আজি আচলতে দুবাৰ চেষ্টা কৰিলে যিটো আমাৰ হাই চেলিং জোন আছিলে 23,350 তাক পাৰ হ'বৰ কাৰণে এই প্ৰথমবাৰত পাৰ হৈ মোটামুটি 410-11লৈকে গ'ল কিন্তু তাৰ পৰা লগালগ চেলিং আহিয়ে গ'ল আচলতে এতিয়া আমি কাইলৈ কাৰণে যদি প্লেন কৰোঁ মোটামুটি আমি এটা বস্তুৱে ৰাখিব লাগিব যেতিয়ালৈকে ই 23,350ৰ ওপৰত এডাল 15 মিনিটৰ কেণ্ডেলক ক্লজিং কৰিব নোৱাৰে তেতিয়ালৈকে আমি কিন্তু নিফটি বুলিছ হৈছে বুলি আমি ধৰি লোৱাটো ভুল হ'ব বাকী তললৈ যদি আহে মোটামুটি আমাৰ 22,170ত আমাৰ এটা ছাপৰ্ট আছে যদি কেনেবাকৈ সেইটো ভাঙিবলৈ হয় তেতিয়াহ'লে পুনৰ 23,000ত আমাৰ 2 নম্বৰটো ছাপৰ্ট আছে সদ্যহতে আমি কাইলৈ কাৰণে 23,000টোকে লাষ্ট ছাপৰ্ট বুলি ধৰি লওঁ যিহেতু তেনেকুৱা নিগেটিভ নিউজ এতিয়ালৈকে একো নাই বাকী কাইলৈ যদি কেনেবাকৈ ই 23,350ৰ ওপৰত ছাষ্টেইন কৰি যায় ৰখি যায় ভালকৈ তেতিয়াহ'লে মোটামুটি নিফটি 23,500ৰ বিষয়ে মানে 23,500ৰ ফালে লাহে লাহে আগবাঢ়িব বাকী দিনত মই লেভেল দিছিলোঁৱেই কাইলৈ দেখা যাওক কি হয় সেইমতে আপডেট কৰিম